Hello everyone, মই স্বাগতম জনাইছো মোৰ ফাৰ্ষ্ট মিনি ব্লগটোলৈ। এইটো হাফ কেজি কেক আছিলে। মই সুগাৰ সিৰাপ দি ফাৰ্ষ্টতে কেকটো অলপ ময়েষ্ট কৰি লৈছোঁ। তাৰপিছত পাইপিং বেগৰ সহায়ত ক্ৰীমখিনি এনেকৈ লগাই লৈছোঁ। তাৰপিছত মই এইখিনি সমান কৰি লৈছোঁ। ইয়াতে মই একো ফ্লেভাৰ ইউজ কৰা নাছিলোঁ, তেওঁলোকৰ একো ৰিকুৱাৰমেণ্ট নাছিলে ফ্লেভাৰৰ। যেতিয়া মই ছেকেণ্ড লেয়াৰটো লগাই তেনেকেই লগাই লৈছোঁ 3টা লেয়াৰত। এতিয়া মই বাকীখিনি নেদেখাই ডাইৰেক্ট ফাইনেল কোটিংটো দেখাইছোঁ। দেখিছেনে এনেকৈ নাইফখনৰ সহায়ত ক্ৰীমখিনি লগাই তাৰপিছত মই এতিয়া স্মুথ কৰি দিম। দেখিছেনে বেছি ইমান হেৰি কৰিবলৈ কষ্টৰ নহয়, এনেকৈ এইটো বহুত ইজি হয় মেথডটো। ছাইডৰখিনি মই এতিয়া এক্সেছখিনি আঁতৰাই লৈছোঁ। ইয়াত অলপ কম দেখা গৈছিল, তাতে অকণ লগাই মই আকৌ স্মুথ কৰি দিম। দেখিছেনে কাম কৰিলে কিবা এটা গড়বড় হ'ব আৰু একো নাই বাৰু, ছাইডত থৈ ল'লোঁ। আকৌ স্মুথ কৰি পাৰ্পল কালাৰটো মই ডট ডট কৰি ছাইডত লগাই দিছোঁ। একচুৱেলি মই এইটো ব্লু কালাৰ কৰিব লাগিছিল, কিন্তু সেইদিনা মোৰ ব্লু কালাৰটো মোৰ তাত এভেইলেবল নাছিল কাৰণে মই পাৰ্পল দিয়ে কৰিলোঁ। তাৰপিছত যিখন ব্ৰেড নাইফখন আছিলে এইখন দি এনেকৈ ঘূৰাই ঘূৰাই এটা সুন্দৰ ডিজাইন কৰি লৈছোঁ ওপৰত। দেখিছেনে ডিজাইনটো, ধৰিব পাৰিছে চাগে। মইতো ভালে পাইছোঁ বাৰু, আপোনালোকে কেনেকুৱা পাইছে জনাব। এতিয়া ইয়াতে বেছবৰ্ডখনত অকণমান কাৰ্ডবৰ্ডখনত অলপমান ক্ৰীম লগাই কেকটো তাতে মই উঠাই দিছোঁ। এইটো কৰোঁতে বহুত ভয় লাগে, কিন্তু হ'ল আৰু কেনেবাকৈ। দেখিছেনে? আৰু এইটো ডৰেমন থিমৰ আছিলে, মই কৈছিলোঁ ব্লু কালাৰৰ কথা। ডৰেমন থিমত আছিলে। দেখিছেনে পাৰ্পল কালাৰ আৰু হোৱাইট কালাৰ এনেকৈ লৈ মই এটা সুন্দৰ ডিজাইন ক্ৰিয়েট কৰিছোঁ, বৰ্ডাৰটো বনাই দিছোঁ। মই এইটো ডিজাইনটো পাৰ্চনেলি মই বহুত ভাল পাওঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। দেখিছেনে মোৰতো ভালেই লাগিছে। এতিয়া মই টপাৰখিনি লগাইছোঁ। টপাৰখিনি লগোৱাটো ইমান দেখুওৱা নাই আৰু ভিডিঅ'ত দেখিব পাৰিছে। কেনেকুৱা লাগিছে জনাব। আৰু সেইটো পাইপিং বেগ দিয়ে এনেকৈ ছাইডতো অলপমান ডিজাইন কৰি দিছোঁ, কাৰণ কেকটো বহুত চিম্পুল আছিলে। তেওঁলোকে একো ডিজাইন দিয়া নাছিলে, খালি ডৰেমন থিমত বনাই দিব কৈছিলে। দেখিছেনে সেইটো পাইপিং বেগেদি এনেকৈ আৰু এটা ছাইডত সুন্দৰ ডিজাইন বনাই দিছোঁ। কেনেকুৱা লাগিছে জনাব। মোৰতো ভালেই লাগিছে বাৰু। এইটো কেকৰ ফাইনেল লুক। বাই বাই।